বিভীষিকাৰ মাজত একাংশ যুৱক শ্ৰমিকৰ জীৱনত কাল অমানিশা সুদূৰ চেন্নাইৰ পৰা জীৱনক মৰণপণ কৰি চাইকেল মাৰি আহি আছে গৃহৰাজ্য অসমলৈ ঘূৰি অহা তলত আছে কাৰ্বি আংলং জিলাৰ 9জনীয়া যুৱক দল পথ নিৰ্মাণৰ নামত চূড়ান্ত প্ৰশাসন লকডাউনৰ আগে আগে নিৰ্মাণ সম্পূৰ্ণ হোৱা বথাতলাংছ হামৰেন কান্দুলি এনইচি পথ চকলে এৰি গৈছে ব্লেক টপিঙৰ প্ৰলেপ লকডাউনত ৰাজস্থানত আবদ্ধ কাৰ্বি ছাত্ৰ ছাত্ৰীসকলক স্বগৃহ অভিমুখে আহি আছে বাছ যোগে সম্প্ৰতি অতিক্ৰম কৰি আহি আছে উত্তৰ প্ৰদেশ অহাৰ বাবে সুব্যৱস্থা কৰি দিয়াত CM তুলিৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন ছাত্ৰ ছাত্ৰীসকলৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলৈ কৰোনাৰ বিভীষিকা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা হঠাৎ লকডাউনৰ ঘোষণাই বহিৰাজ্যত কামত আত্মনিয়োগ কৰা অসমৰ হাজাৰ হাজাৰ লাখ লাখ শ্ৰমিক যুৱকৰ জীৱনলৈ নমাই আনিছে কাল অমানিশা সুদূৰ চেন্নাইৰ পৰা জীৱনক মৰণপণ কৰি চাইকেল মাৰি মাৰি আহি আছে অসমৰ লগতে কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা যোৱা যুৱক শ্ৰমিক কি যে দুখজনক তথা চিন্তনীয় দৃশ্য ধন উপাৰ্জনৰ বাবে এবুকু সপোন লৈ ওলাইছিল মৰমৰ ঘৰটিৰ পৰা মৰমৰ পিতৃ-মাতৃ তথা আত্মীয়ক এৰি কিন্তু কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে এই সন্দৰ্ভত আগতীয়া জাননী বা সতৰ্কতামূলক ব্যৱস্থা ল'বৰ বাবে কোনো পৰিকল্পনা নোলোৱাকৈ দেশৰ চৰকাৰে কৰোনা ৰোধৰ নামত হঠাৎ কৰা লকডাউনৰ ঘোষণাই অসমৰ হাজাৰ যুৱকৰ সপোন ধূলিসাৎ কৰি পেলালে কাল অমানিশা নমাই আনিলে যুৱক শ্ৰমিকসকলৰ জীৱনত য'ত কাম কৰিছিল লকডাউনৰ বাবে কাম বন্ধ ভাড়া ঘৰৰ মালিকেও ভাড়া দিব নোৱাৰাৰ ককৰ্থনা কৰি ঘৰৰ পৰা উলিয়াই দিলে এনে দুখজনক পৰিস্থিতিত শ্ৰমিকসকলে কৰিবলৈ কি বিকল্প পথ আছে নিৰুপায় এইসকল শ্ৰমিকে হাজাৰ হাজাৰ কিলোমিটাৰ বাট নিজৰ চাইকেলেৰে আহি আছে অসম অভিমুখে হাতত নাই টকা সেই আহি থকা পথত মানৱ সেৱা আগবঢ়োৱা একাংশ বেচৰকাৰী সংগঠনে বিনামূল্যে আগবঢ়াই থকা ৰুটি ভাত যি পায় তাকে গ্ৰহণ কৰি আহি আছে এতিয়া অতদূৰ বাট আহি চাইকেলৰ অৱস্থাও তেওঁলোকৰ তথৈবচ হৈছে এনে স্থলত তেওঁলোকে আকুলভাৱে সহায় ভিক্ষা কৰিছে কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাঙকে ধৰি অন্যান্য EM সকলক অনুকিয়াব পাৰি চৰকাৰৰ বাদেও কাৰ্বি আংলঙত একালৰ বহু কোটিপতি ৰাজনৈতিক নেতা আছে ঠিকাদাৰ আছে এইসকলে ধন কুবেৰে মিলি সম্পত্তি সিংহভাগৰ সামান্য এভাগ গায়পতি তুলি একেলগে কৰি এইসকল দুখীয়া শ্ৰমিকসকলক বাছ বা অন্য ব্যৱস্থা কৰি সহায়ৰ হাত এবাৰৰ বাবে আগবঢ়াব নোৱাৰেনে সহায় আগবঢ়োৱাটো দূৰৰে কথা এই সন্দৰ্ভত মুখ খুলি মন্তব্য আগবঢ়োৱা আজিৰ তাৰিখলৈকে পৰিলক্ষিত হোৱা নাই ব্যুৰো ৰিপৰ্ট কাট নিউজ 2011 চনত নিৰ্মাণ শুভাৰম্ভ হোৱা পথৰ কাহিনী 2020 বৰ্ষত প্ৰায় 20 বছৰ লাগিল এই পথ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সম্প্ৰতি এনইচি কোম্পানীয়ে কোনোমতে নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ল ৰাইজ আনন্দিত হ'ল কিন্তু ৰব আনন্দ উপভোগৰ আগতে নৱনিৰ্মিত পথটিৰ অৱস্থা কেনে হৈছে জানিবলৈ আহক এই প্ৰতিবেদন এয়াই সেই 20 শতিকা জোৰা নিৰ্মাণৰ সময় লোৱা সেই এনইচি পথ বথাতলাংছ হামৰেন কান্দুলিৰ ৰাইজক বহি জিলাৰ সৈতে সংযোগ ঘটোৱা প্ৰধান পথ ওপৰে ৰংচোৱা ভিতৰে কোৱা ভাতুৰি হয় এইদৰে ওপৰুৱাকৈ ব্লেক টপিঙৰ প্ৰলেপ লগাই কিচকিচিয়া কৰি তুলিলেও ভিতৰি তেনেই ফুপুলা নিৰ্মাণ কাৰ্যত সন্দেহ উপজাত হামৰেন কেএছএ মুখ্য শাখাৰ ছাত্ৰ নেতৃত্বই পথটি পৰিদৰ্শন কৰিবলৈ গৈ এই নিষ্ঠুৰ সত্য আৱিষ্কাৰ কৰে চূড়ান্ত পালমাৰি নিৰ্মাণ সম্পূৰ্ণ কৰা এই পথটি পুনঃ নিৰ্মাণৰ দাবী তোলে কাৰ্বি ছাত্ৰ সংগঠনৰ নেতা টিমথি ৰংপিয়ে আনহাতে প্ৰায় একে ছবি উমছেৰাৰ পৰা বাদঙলৈ যোৱা নৱনিৰ্মিত PMGYৰ পথ যোৱা 2018 চনৰ পৰা আৰম্ভ কৰা PMGY তথা প্ৰধানমন্ত্ৰী সড়ক যোজনা অধীনৰ পথ উমছেৰাৰ পৰা বাদঙলৈ প্ৰায় 7-8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ নিৰ্মাণৰ দায়িত্বত আছিল
নিৰ্মাণ এণ্টাৰপ্ৰাইজ নামৰ কোম্পানীৰ। এতিয়ালৈ প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ল, কিন্তু আপোনালোকে এয়া ভালকৈ প্ৰত্যক্ষ কৰক। একে অৱস্থা ব্লেক টপিংখিনি ফুৰফুৰাই তেনে উফৰি গৈছে। লকডাউনৰ আগে আগে 2 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছিল। ব্লেক টপিং দিয়া পথ নে বালি মাটিৰ ওপৰত ব্লেক টপিং ছটিয়াই দিয়া পথ, কি ক'ব আপোনালোকে? গুকাত ফাঁকি দি এইদৰে নিৰ্মাণ এণ্টাৰপ্ৰাইজে ৰাইজৰ চকুৰ আগত সৰকালে কোটি কোটি ধন। এই সন্দৰ্ভত স্থানীয় চৰকাৰৰ তথা বিভাগীয় ক'বলগীয়া একো নাইনে? Ini karbi lo charli song hamran narok ye hin pen labang so NEC atwar ka salam 2011 pen piningan lo setame kitang pon pame put pelong elang lapen ka salam tang adimanta iri pen kurwang wang da la black topping ni kawan lapen ge labang so atwar la non ni tum ti bu wang da dim la ge chikloyoni before lockdown si labang so dim black topping ni thawla boy fis tame pini non da khelong lo iri tum iri pen bung pang da kasila bangso tuar kasilam puthak iri chuning ring tu karbino Thomas Council lapen ladak semet hamran along ki theke ding tum lapen administrative tum stame la bangso long adi kipidunji phan chuning rilo athe la bangso tuar non se salam lang non la pusana condition la pulotang te ningkani sigalilo chiklion thom thian ta non dam de dalo la si la bangso atuar puthak ni tum lochali song hin pen bangke kadiman kang tum bang la pulo jitu la non kahe no tang adim la sodim andang ke reclaim thuni yong si reclaim kle potel ni tum pen akang tu yang deng jesong pon thuji হামৰেনৰ পৰা সুন্দৰ প্ৰ ৰিপৰ্ট কাট নিউজ। দেশজুৰি হঠাৎ ঘোষণা লকডাউনৰ মাজত অসমৰ ভিন্ন প্ৰান্তৰ লোক বহিৰাজ্যত আবদ্ধ হ'ব লগা হয়। কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা গৈ ৰাজস্থানৰ ভিন্ন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত কাৰ্বি ছাত্ৰ ছাত্ৰীসকলেও লকডাউনৰ বাবে আবদ্ধ হৈ পৰে। অৱশেষত বাছ যোগে আহি আছে গৃহ অভিমুখে। 17 এপ্ৰিলৰ পুৱা 10 বজাৰ পৰা অসমলৈ বুলি আৰম্ভ কৰা এই যাত্ৰাত প্ৰথমে নেৱাই SDM কাৰ্যালয়ৰ সমীপত নেৱাই প্ৰশাসনৰ নিৰ্দেশত বাছখনক সম্পূৰ্ণভাৱে চেনিটাইজিং কৰাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক মেডিকেল টিমৰ দ্বাৰা থাৰ্মেল পৰীক্ষা কৰোৱা হয়। প্ৰশাসনিক সকলো কাৰ্য সম্পাদনৰ পিছতে অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে এইসকল ছাত্ৰ ছাত্ৰী। 32জনীয়া দলটোত ৰাজস্থানৰ টংক জিলাৰ নেৱাইস্থিত KN মোদী বিশ্ববিদ্যালয়ৰ বাদেও জয়পুৰ বিলবাৰাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আছে। নিজ ঘৰলৈ আহিবলৈ পোৱা আনন্দত ছাত্ৰ ছাত্ৰীসকলে এই সকলো ব্যৱস্থাৰ বাবে টকা সাহায্য আগবঢ়োৱা কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাঙক আন্তৰিক শলাগ যাচে। লগতে এই সকলোবোৰ কাৰ্য সম্পাদনত KSৰ নেতা থাংচিং কিমুং তথা সহযোগী নেতাসকলে CMৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে যাৱতীয় যোগাযোগত সহায় আগবঢ়োৱাত KSৰ নেতৃত্বকো আন্তৰিক শলাগ যাচে। দলটিত বৰ্তমান উত্তৰ প্ৰদেশ অতিক্ৰম কৰি আছে বুলি কাট নিউজক জানিবলৈ দিছে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Looking for your household essentials? MS Phangcho Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Phangcho Stationery, Rongkhelan, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing.
Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ প্ৰতিভা। কৰোনা আতংক আৰু লকডাউনৰ মাজতে অষ্টম শ্ৰেণীৰ ছাত্ৰই সাজি দেখুৱালে এখন জেচিবি। সাধাৰণ যেন লাগিলেও ধৈৰ্য আৰু অপ্ৰাণ চেষ্টাৰ ফলশ্ৰুতিত অষ্টম শ্ৰেণীৰ ছাত্ৰ কুণাল মেধিয়ে সাজি উলিয়ালে এখন জেচিবি। পশ্চিম কাৰ্বি আংলং জিলাৰ টুপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰই কৰোনা ভাইৰাছ মহামাৰীৰ আতংকত গৃহবন্দী হৈ থকাৰ সময়তে সাজি উলিয়ালে এখন জেচিবি। এই কণমানি ছাত্ৰজনৰ ঘৰ জিলাখনৰ আপাৰ তৰাডুবিৰ নৰুৱা গাঁৱত। ছাত্ৰজনে পেলনীয়া প্লাইবোৰ্ড, বেজী, চিৰিঞ্জ আৰু চেলাইনৰ পাইপেৰে সাজি উলিয়াইছে এই আকৰ্ষণীয় জেচিবিটো। নমস্কাৰ, মোৰ নাম শ্ৰী কুণাল মেধি। মোৰ ঘৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবি অঞ্চলৰ নৰুৱা গাঁৱত। মই টুমপেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ এজন ছাত্ৰ। আমাৰ গাঁৱৰ মথাউৰিবোৰ নিৰ্মাণ কৰি থকা জেচিবিবোৰ চাই মই এই লকডাউনৰ সময়ত এইখন জেচিবি নিৰ্মাণ কৰি উলিয়াইছোঁ। ইয়াত মই চিৰিঞ্জ, পাইপ, কাৰ্ডবৰ্ড ইত্যাদিবোৰ ব্যৱহাৰ কৰিছোঁ। এইখন বনাওঁতে মোৰ প্ৰায় 1.5 মাহ সময় লাগিছে। বৈঠালাংছৰ প্ৰজাচন ইংঘে ৰিপৰ্ট কাট নিউজ। বিশ্বত্ৰাস কৰোনা ভাইৰাছৰ সংক্ৰমণত হাহাকাৰ বিশ্ববাসী। এই ভয়াৱহ ভাইৰাছৰ কবলত সমগ্ৰ ভাৰতবাসীও। কৰোনা ভাইৰাছৰ বিপক্ষে যুঁজ দিবৰ বাবে দেশৰ চৰকাৰে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লকডাউন। গৃহবন্দী দুখীয়া ৰাইজলৈ মনত পৰিল পশ্চিম কাৰ্বি আংলং জিলাৰ কংগ্ৰেছী নেতা বিজয় তেৰণ। কংগ্ৰেছ ইউথ মণ্ডল কমিটি ৰাজীৱ মিলিকৰ সৈতে মণ্ডল কমিটিৰ সভাপতি বিজয় তেৰণে ৰাইজৰ দুখ দুৰ্দশাৰ বিষয়ে ভূ ল'বলৈ সোমবাৰে উপস্থিত হয় 1 নং দুৱাৰ আমলা পৰিষদ সমষ্টিৰ ৰংথাৰৱী কেদক গাঁৱত। এইদৰে সংকট কালত আৰ্তৰ কাষত থিয় নিদিয়াকৈ নোৱাৰিলে কংগ্ৰেছী নেতা বিজয় তেৰণ আৰু তেওঁৰ সহযোগী। পশ্চিম কাৰ্বি আংলং জিলাৰ অতিকৈ পিছপৰা ৰংথাৰৱী কেদক গাঁৱত উপস্থিত হৈ তেওঁলোকে গাঁৱৰ দুখীয়া ৰাইজক লকডাউনৰ কালছোৱাত সন্মুখীন হোৱা অভাৱ অভিযোগৰ বিষয়ে ভূ লয়। দীঘলীয়া লকডাউনৰ কালছোৱাত ৰংথাৰৱীৰ 20টা অতি দুখীয়া পৰিয়ালে সাহায্যৰ নামত চৰকাৰৰ পৰা ফুটা কৰি এটাও নোপোৱাৰ অভিযোগ কৰে। কংগ্ৰেছী নেতা বিজয় তেৰণে দুখীয়া ৰাইজৰ সৈতে বিভিন্ন দিশত আলাপ আলোচনা কৰি ভৱিষ্যতে যথাসম্ভৱ সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিপদৰ সময়ত দুখীয়া ৰাইজৰ কামত আহিব বুলি 10,000 টকা ৰংথাৰৱী কেদক গাঁৱৰ গাঁওবুঢ়াৰ হাতত প্ৰদান কৰে। বৈঠালাংছৰ প্ৰজাচন ইংঘে ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।